হেল্ল' এভৰিৱান। আপুনি যদি নিফটি, বেংক নিফটি বা ইণ্ডিয়ান ইকুইটিৰ ওপৰত টেকনিকেলাইচিছ কৰিব নাজানে বা কেনেকৈ আমি ইন ফিউচাৰ ট্ৰেণ্ডটো প্ৰিডিকশ্যন কৰোঁ সেইটো বুজি নাপায়, আপুনি যিমানেই টকা ইনভেষ্ট নকৰক লাগে, যিটো ষ্টকতে আপুনি ইনভেষ্ট নকৰক লাগে, আপুনি ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা প্ৰফিট কেতিয়াও কৰিব নোৱাৰে। পৰ্টফলিঅ' মেনেজমেণ্ট, ৰিস্ক মেনেজমেণ্ট সেইবিলাক আপোনাৰ কৰিলে তেতিয়াহে প্ৰফিট হ'ব যদিহে আপুনি ট্ৰেণ্ডটো চিনি পায়। আপুনি যদি ট্ৰেণ্ড চিনি নাপায়, পৰ্টফলিঅ' মেনেজমেণ্ট, ৰিস্ক মেনেজমেণ্ট, ট্ৰেডিং চাইক'লজি একোৱেই মাৰ্কেটত কাম নকৰে। মাৰ্কেটৰ ফাৰ্ষ্ট আপুনি কাম কৰিবলৈ হ'লে ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব পাৰিবই লাগিব। মিনছ মাৰ্কেটটো কোনটো ছাইডত যাব, সেইটো বস্তু জনাৰ পিছতহে আপুনি ধৰক ট্ৰেডিং চাইক'লজিৰ কথা বা ৰিস্ক মেনেজমেণ্টৰ কথা, পৰ্টফলিঅ' মেনেজমেণ্টৰ কথা, ৰিস্ক ৰিৱাৰ্ডৰ কথা সেইবিলাক আহে। গতিকে ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰাটোৱে হৈছে ফাইনেন্সিয়েল ট্ৰেডিং বা ইনভেষ্টিঙৰ আজিৰ সময়ত প্ৰধান প্ৰায়ৰিটি। ট্ৰেণ্ড কনফাৰ্মেশ্যন আমি শিকিবই লাগিব। আগৰ দিনত ইয়াত যেনেকৈ প্ৰাইচবিলাক আপ ডাউন কৰি আছে, সেই আপ ডাউনটো চাই আগৰ দিনত ট্ৰেডাৰবিলাকে বা ইনভেষ্টৰবিলাকে কাম কৰিছিলে। তেওঁলোকে ভাবিছিলে যে পাৰ্চেণ্টেজ চেঞ্জ হৈ গৈছে, গতিকে মাৰ্কেটটো ওপৰত যাব। ইয়াত প্লাছ দেখাই আছে, মাইনাছ দেখাই আছে, কিন্তু তেনেকৈ নহয়। আপুনি পাৰ্চেণ্টেজ চেঞ্জ হৈছে, 3% চেঞ্জ হৈছে, হায়েষ্ট পাৰ্চেণ্টেজ চেঞ্জটো চায়, কিন্তু তেনেকৈ আপুনি কাম কৰিব নোৱাৰে মাৰ্কেটত। কোনটো ষ্টক আজি ৰিলায়েন্স কিমান বাঢ়িছে, টাটা কিমান বাঢ়িছে, HDFC কিমান বাঢ়িছে সেইটোৰ ওপৰত চায়। কিন্তু আজিৰ সময়ত সেইবিলাক কমপ্লিটলি আউটডেটেড মেথড হয়। সেইবিলাক ছিষ্টেমত আপোনাৰ কাম কৰিলে মাৰ্কেটত 1 টকাৰ প্ৰফিট নহয়। গতিকে মাৰ্কেটৰ ফাৰ্ষ্ট আমাৰ মেজৰ টেকনিকেল ছিষ্টেম হৈছে ট্ৰেণ্ড কনফাৰ্ম কৰা। আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব পাৰিবই লাগিব। আপুনি যিয়ে নকৰক লাগে, ফাণ্ডামেণ্টেলছ কৰক, আপুনি পি ৰেচিঅ', EPS, বুক ভেলু, ফেচ ভেলু, কোম্পানীজ ফাণ্ডামেণ্টেল, বা আপুনি গ্ল'বেল ৰিপৰ্ট, পলিটিকেল ৰিপৰ্ট, ইকনমিক মেনেজমেণ্ট, গ্ল'বেল ইকনমিক ইভেণ্ট, আপুনি যিয়ে নাচক লাগে, আপুনি যদি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে, ফাইনেন্সিয়েল ট্ৰেডিঙত আপোনাৰ প্ৰফিট হোৱাটো অসম্ভৱ কথা, কেতিয়াও প্ৰফিট নহয়। গতিকে আমি এতিয়া নিফটি ট্ৰেণ্ডটো চাম, নিফটি ট্ৰেণ্ড কি হৈ গৈ আছে। আৰু নিফটি ট্ৰেণ্ডটো চাবৰ কাৰণে মই নিফটিত বলিঞ্জাৰ বেণ্ড এপ্লাই কৰিছোঁ। বলিঞ্জাৰ বেণ্ড এটা ৱৰ্ল্ডৰ টপ ক্লাছ ফাইনেন্সিয়েল ট্ৰেডিং টেকনিকেল ছিষ্টেম হয়, য'ত মেজৰ ট্ৰেণ্ড ডিটেক্ট হয়, মাৰ্কেটৰ ইন ফিউচাৰ ক'ত যাব পাৰে, ডিমাণ্ড ছাপ্লাই ডিটেক্ট হয়, নেক্সট মাৰ্কেটৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ ডিটেক্ট হয়, 50% ৰিট্ৰেচমেণ্ট ডিটেক্ট হয়, মাৰ্কেটৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন ডিটেক্ট হয়, মাৰ্কেটৰ আপোনাৰ ভলাটিলিটি ডিটেক্ট হয়, মাৰ্কেটৰ ডিভিয়েশ্যন ডিটেক্ট হয়। গতিকে বলিঞ্জাৰ বেণ্ড এটা মাল্টিপাৰ্পাছ ইউজৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, বা মাল্টিপাৰ্পাছ ইউজ আছে বলিঞ্জাৰ বেণ্ডত। গতিকে বলিঞ্জাৰ বেণ্ডটো আমি এপ্লাই কৰিম। ইয়াত 3টা লাইন দেখা পাইছে আপোনালোকে। গতিকে আৰু এটা কথা মই এইখিনিতে কওঁ, নিফটি 50 বা মিড কেপ বা স্মল কেপ সেই ষ্টকবিলাকত আপুনি ফাণ্ডামেণ্টেলছ হোৱাৰ কোনো যুক্তি নাই আজিৰ সময়ত। কাৰণ আপুনি যদি টেকনিকেল ট্ৰেণ্ডটো কনফাৰ্ম কৰিব পাৰে, আপুনি ফাণ্ডামেণ্টেলি এটা কোম্পানী ষ্ট্ৰঙেই হওক বা উইকেই হওক, আল্টিমেটলি মাৰ্কেটটোৰ ওপৰত যাবই যদি আপুনি ট্ৰেণ্ড কনফাৰ্ম কৰিব পাৰে। যদি আপুনি মাৰ্কেটৰ স্কেনিং ছিষ্টেম জানে, ওপৰত যাবই। আৰু যিকেইটা কোম্পানী আজি নিফটিত লিষ্টেড আছে বা NSEত লিষ্টেড আছে, সেই কোম্পানীকেইটা জেনেৰেলি ফাণ্ডামেণ্টেলি ষ্ট্ৰঙেই থাকে। গতিকে আপুনি ট্ৰেণ্ড কনফাৰ্ম যদি কৰিব পাৰে, নিফটি ট্ৰেণ্ডটো যদি কনফাৰ্ম কৰিব পাৰে, তেতিয়া মাৰ্কেটটোত আপুনি প্ৰফিট কৰিব পাৰিবই। আৰু নেক্সট কথা হৈছে কি, নিফটি ট্ৰেণ্ড কনফাৰ্ম কৰাৰ কাৰণে আমি ডাউ 30 বা S&P কনফাৰ্ম কৰোঁ ফাৰ্ষ্টত। সেইখিনি কথা মই আগতে কৈছোঁ। গতিকে নিফটি ট্ৰেণ্ড কনফাৰ্ম কৰিবলৈ হ'লে আমি জেনেৰেল নিফটিত সদায় কিন্তু মন্থলি, উইকলি, ডেইলি টাইম ফ্ৰেমতহে যাওঁ। কাৰণ এটা কথা আকৌ হয়তো নক'লেও হ'ব যে আমি ইণ্ডিয়ান মাৰ্কেটত সদায় ছুইং ট্ৰেডিং, পজিশ্যন ট্ৰেডিং আৰু ইনভেষ্টিংহে কৰোঁ। ইণ্ট্ৰাডে ট্ৰেডিং যদি আপুনি কৰিবলৈ যায় ইণ্ডিয়ান নিফটি, বেংক নিফটি বা ইণ্ডিয়ান ইকুইটিত, সেইটো কিন্তু আপোনাৰ কাৰণে সদায় এটা ফাইনেন্সিয়েল ছুইচাইডহে হ'ব। আপুনি নিজকে ফাইনেন্সিয়েলি বৰবাদ কৰি দিয়া ৰাস্তাই হ'ব। গতিকে আপুনি পজিশ্যন ট্ৰেডিং কৰিবই লাগিব, আপুনি ইনভেষ্টিং কৰিবই লাগিব, আপুনি লং টাৰ্মত মাৰ্কেটত সোমাবই লাগিব যদি আপুনি ইণ্ডিয়ান মাৰ্কেটত প্ৰফিট কৰিম বুলি ভাবিছে। কিন্তু গ্ল'বেল মাৰ্কেটৰ কথাটো বেলেগ। আপুনি যদি গ্ল'বেল মাৰ্কেটত আজি ক্ৰিপ্ট', ফৰেক্স, কমডিটি, ইণ্টাৰনেশ্যনেল ইণ্ডেক্স, ডাউ 30, S&P কাম কৰে, কাৰণ সেইবিলাক মাৰ্কেট 24 চলি থাকে। আজি ইণ্ডিয়ান মাৰ্কেট 6 ঘণ্টা চলে, 6 ঘণ্টা চলা মাৰ্কেটত আপুনি ইণ্টাৰ ট্ৰেডিং কৰি প্ৰফিট কৰিম বুলি হোৱাটো এটা অলিক সপোন। গতিকে আমি সদায় পজিশ্যন ট্ৰেডিং কৰোঁ। আৰু ইণ্ডিয়ান মাৰ্কেটত যিসকল ট্ৰেডাৰ ছাকচেছ হৈছে বা ইনভেষ্টৰ ছাকচেছ হৈছে, অনলি পজিশ্যন ট্ৰেডিং বা ইনভেষ্টিঙতে ছাকচেছ হৈছে। গতিকে আমি উইকলি, ডেইলি আৰু মন্থলি চাৰ্টটো ল'ম। ইয়াত মোক দেখা পাইছে, মই ইয়াত উইকলি চাৰ্ট লৈছোঁ ফাৰ্ষ্ট। আৰু উইকলি চাৰ্টত বলিঞ্জাৰ বেণ্ডৰ যিটো আপাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন
লাইন টাচ কৰি মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত অহা পৰিলক্ষিত হৈছে উইকলি ট্ৰেণ্ডত। আৰু উইকলি ট্ৰেণ্ডে কৈ আছে যে আগন্তুক ভৱিষ্যতত মাৰ্কেটটো ডাউন ট্ৰেণ্ডতে থাকিব। আৰু নেক্সট, যদিও মেজৰ ট্ৰেণ্ড আপত আছে, কিন্তু মেজৰ ট্ৰেণ্ডটো আপত থাকিলে কিন্তু কোনো এজন ট্ৰেডাৰ বা ইনভেষ্টৰে মেজৰ ট্ৰেণ্ডত এণ্ট্ৰি নকৰে। মেজৰ ট্ৰেণ্ডটো স্কেনিং কৰে সদায়। জেনেৰেলি যেনেকৈ আমি মন্থলি, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি সেইবিলাক আমি ইয়াৰলি সেইবিলাক মেজৰ ট্ৰেণ্ড হিচাপে ধৰোঁ। মেজৰ ট্ৰেণ্ডটো ইণ্ডিয়ান মাৰ্কেটৰ বুল মাৰ্কেট হয়, কিন্তু মেজৰ ট্ৰেণ্ডটো আমি কেলকুলেশ্যন কৰি আমি সদায় ছেকেণ্ডেৰী বা কাউণ্টাৰ ট্ৰেণ্ডতহে এণ্ট্ৰি কৰোঁ, মেজৰত আমি কেতিয়াও এণ্ট্ৰি নকৰোঁ। আৰু মেজৰ ট্ৰেণ্ডত এণ্ট্ৰি কৰিলে আপোনাৰ প্ৰব্লেমটো কি হ'ব, আপুনি এণ্ট্ৰি কৰাৰ লগে লগে এটা বহুত হেভি কেপিটেল আপোনাৰ মাইনাছ লাগি যাব। এতিয়া হয়তো আপোনাক কোনোবাই ক'ব পাৰে, আপোনাৰ বেংক মেনেজাৰে, আপোনাৰ ষ্টক ব্ৰকাৰে আপোনাক ক'ব পাৰে যে ইণ্ডিয়ান মাৰ্কেটটো বুল মাৰ্কেট, আপুনি ইনভেষ্ট কৰক। য়েছ, ইণ্ডিয়ান মাৰ্কেট বুল মাৰ্কেট, আপুনি ইনভেষ্ট কৰিব পাৰে। কিন্তু কথাটো হৈছে কি, ইনভেষ্টিং কৰা হ'লে যদি আপোনাৰ প্ৰফিট হ'লহেঁতেন, পৃথিৱীৰ কোনো মানুহৰ ষ্টক মাৰ্কেটত লছেই নহ'লহেঁতেন। যদি আপুনি ধৰক আপোনাৰ লগত কোটি টকা আছে বুলি যদি আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি পেলাই প্ৰফিট কৰিব পাৰিলেহেঁতেন, আজি পৃথিৱীত ৱান বাফেট এজন নাথাকিলে হয়, বহুত থাকিলে হয়। কিন্তু সেইকাৰণে পাৰ্টিকুলাৰ টাইমিং থাকে। আপোনাৰ সেই টাইমিংটোত ইনভেষ্ট কৰিলেহে প্ৰফিট হ'ব। গতিকে সেই টাইমিংটো দেখাবৰ কাৰণে বা বুজাবৰ কাৰণে আমি টেকনিকেল এনালাইচিছ নামৰ যিটো ছায়েন্স আছে, যিটো কয় ফাইনেন্সিয়েল টেকনিকেল এনালাইচিছ, এটা কমপ্লিট মেডিকেল ছায়েন্সৰ নিচিনা বস্তু, আমি সেইটো এপ্লাই কৰোঁ। গতিকে ইয়াত দেখা পাইছে মই বলিঞ্জাৰ বেণ্ড লৈছোঁ, ইয়াত মই লৈছোঁ পেৰাবলিক চাৰ, পেৰাবলিক ষ্টপ এণ্ড ৰিভাৰ্ছ। গতিকে ইয়াত পেৰাবলিক ষ্টপ এণ্ড ৰিভাৰ্ছ ছিষ্টেমত আমি উইকলি চাৰ্টত ডাউন ট্ৰেণ্ড আমি দেখা পাইছোঁ ইয়াত উইকলি চাৰ্টত। আৰু ঠিক তেনেকৈ মেকডি হিষ্টগ্ৰাম তলত মই লোৱা আছে, হিষ্টগ্ৰাম ছিষ্টেমটো লিডিং ছিষ্টেম এটা, আমি উইকলি ডাউন ট্ৰেণ্ডটো জাষ্ট ষ্টাৰ্ট হোৱা মই দেখা পাইছোঁ ইয়াত, কিন্তু কনফাৰ্ম হোৱা নাই ডাউন ট্ৰেণ্ড আহিবই বুলি, মই জাষ্ট দেখা পাইছোঁ। কিন্তু আমি আৰু এটা কথা আমি দেখা পাইছোঁ যে ইণ্ডিয়ান মাৰ্কেটটো আজি বহুত দিনৰ পৰা, আজি 1-1.5 বছৰৰ পৰা ছেম ৰেঞ্জতে ঘূৰি আছে। আৰু ইণ্ডিয়ান মাৰ্কেটত মই আগতেই কৈছোঁ, যিসকল মোৰ ক্লায়েণ্ট আছে, যিসকল মোৰ ষ্টুডেণ্ট আছে বা মোৰ সকল যি বন্ধু বান্ধৱ আছে, মই আগতেই কৈছোঁ যে ইণ্ডিয়ান মাৰ্কেটটোত ইনভেষ্টিঙৰ টাইম আছিলে 2021-ত। যিসকলে 2021-ত ইনভেষ্ট কৰিছে তেওঁলোকৰে প্ৰফিট হৈছে। এতিয়া 2023-24-ত যদি 24-ত কোনোবাই ইনভেষ্ট কৰিছে, তেওঁৰ কিন্তু মাৰ্কেটত প্ৰফিট হোৱা নাই। মাৰ্কেটটো একেটা জেগাতে ঘূৰি আছে মাৰ্কেটত। গতিকে আপুনি সেই টাইমিংটো গম পাব লাগিব যে আপুনি কোনটো টাইমত ইনভেষ্ট কৰে। এতিয়া দেখাক দেখি কোনোবা এজনে ইনভেষ্ট কৰিছে, তেওঁ বা কোন টাইমত ইনভেষ্ট কৰিছে, তেওঁ বা কোন টাইমত ট্ৰেডিং কৰিছে, ট্ৰেডিঙৰ কনচেপ্টটো বেলেগ হয়। মই এতিয়া পজিশ্যনেল বা আপোনাৰ ধৰক এটা লং টাৰ্ম পাৰ্পাছত গোটেই বস্তুটো কৈ আছোঁ, 6 মাহ 1 বছৰ বা ইয়েৰলি পাৰ্পাছত মই বস্তুটো কৈ আছোঁ, তেওঁ বা কোন টাইমত ইনভেষ্ট কৰিছে। গতিকে আৰু এটা কথা ভাল কি, এইবিলাক ইণ্ডিয়ান মাৰ্কেট যিহেতু বুল মাৰ্কেট হয়, ইয়াত কিন্তু আমি কেতিয়াও শ্বৰ্ট চেল নকৰোঁ। মই আকৌ কৈছোঁ, ইণ্ডিয়ান মাৰ্কেট বুল মাৰ্কেট, ইয়াত কেতিয়াও শ্বৰ্ট চেল কৰিব নালাগে, আমি বাইহে কৰিম। আৰু বাই অপশ্যনবিলাক আমি ইয়াতে আইডেণ্টিফাই কৰিম। আৰু শ্বৰ্ট চেল কৰাৰ লগে লগে কিন্তু সেইটো এটা আপোনাৰ ধৰক কেপিটেল এটা অভাৰ ৰিস্কত আহি যাব যদি আপুনি শ্বৰ্ট চেল কৰে ইণ্ডিয়ান মাৰ্কেটত। গতিকে সেইকাৰণে আমি সদায় বাই কৰোঁ। আৰু অপশ্যন ট্ৰেডিংটোৰ কথা আকৌ মই দুনাই নকওঁ, কাৰণ সেইটো মই আগতে বহুত ভিডিঅ' কৰিছোঁ যে বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল ছুইচাইড। অপশ্যন চেলিং কৰিব পাৰে, কিন্তু অপশ্যন চেলিং কৰিবলৈ হ'লে আপোনাৰ ধৰক লগত 8-10 লাখ টকা যদি নাথাকে, সেইটো আপোনাৰ কাৰণে ফলপ্ৰসূ নহ'ব। আৰু সেইকাৰণে আজি সময়ত মেক্সিমাম ট্ৰেডাৰ বা ইনভেষ্টৰ গ্ল'বেল মাৰ্কেটত কাম কৰে। আজি গ্ল'বেলাইজ দুনিয়াত সদায় গ্ল'বেল মাৰ্কেটৰ ফালে আমি মুভমেণ্ট কৰোঁ। যে কি নহওক, আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেট হিচাপে আমি ইণ্ডিয়ান মাৰ্কেটত চকু ফুৰাটো বহুত দৰকাৰ হয়। ইণ্ডিয়ান মাৰ্কেট আমাৰ ব্লাডত আছে। ইণ্ডিয়ান মাৰ্কেটৰ প্ৰত্যেকটো মুভমেণ্টৰ লগত আমি জন্মগতভাৱে পৰিচিত। ইণ্ডিয়ান মাৰ্কেটৰ প্ৰত্যেকটো চেণ্টিমেণ্টৰ লগত চেণ্টিমেণ্ট আমাৰ ব্লাডত আছে, আমি জন্মগতভাৱে পৰিচিত, আমাৰ মন মগজুত সোমাই আছে। গতিকে ইণ্ডিয়ান মাৰ্কেটটোত আমি এইটো এটা জাষ্ট আপুনি ট্ৰেণ্ডটো গম পায়, ট্ৰেণ্ডটো গম পোৱাৰ লগে লগে আপুনি ইনভেষ্ট কৰিব পাৰে। কিন্তু বস্তুটো কি, মোক কালিও এজনে ক'লে যে ইনভেষ্ট কৰিছিলোঁ, এতিয়াচোন মাৰ্কেটটো মাইনাছতে আছে। পৰহি এজনে ক'লে মাৰ্কেটটো মাইনাছতে আছে। গতিকে এই বস্তুটো কি আপুনি ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰা কাৰণে হৈছে। তাৰ মিনিংটো এইটো নহয় যে মাৰ্কেটটো বেয়া, তাৰ মিনিংটো এইটো নহয় ষ্টকটো বেয়া, তেওঁ ভাল ষ্টকতে ইনভেষ্ট কৰিছিলে। এই বস্তু ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰা কাৰণে হৈছে। গতিকে যেতিয়ালৈকে আপুনি ট্ৰেণ্ডটো কনফাৰ্ম কৰিব নোৱাৰে, তেতিয়ালৈকে ইণ্ডিয়ান মাৰ্কেটত আপুনি প্ৰফিট কৰিব নোৱাৰে, যিকোনো মাৰ্কেটত। এতিয়া মই এইটো ট্ৰেণ্ডটো লৈছোঁ, ইয়াত ডেইলি, এইটো উইকলি মই লৈছোঁ। এইটো উইকলি আপোনাৰ এইটো হাফ ইয়াৰলি ট্ৰেণ্ড হয়। এতিয়া ডেইলি, উইকলি, হাফ ইয়াৰলি এই ট্ৰেণ্ডবিলাক আপোনাৰ হাফ ইয়াৰলি, ইয়েৰলি বা আপোনাৰ ধৰক মন্থলি সেইবিলাক ট্ৰেণ্ড আপট্ৰেণ্ডতে আছে। কিন্তু উইকলি ট্ৰেণ্ডটো জাষ্ট আমাৰ এটা কাৰেকশ্যন আমি দেখা পাইছোঁ, এইটো ডাউনত অহাৰ। কিন্তু বস্তুটো কি, উইকলি ডাউনত আহিলে আপোনাৰ কেপিটেলটো বহুত এটা হেভি মাইনাছত আহি যায়। গতিকে আমি কোনো পধ্যে উইকলি ডাউন ট্ৰেণ্ড আহিলে, উইকলি কেনেল এটা নিগেটিভ কেনেল আহিলে তাত আমি জেনেৰেলি তাত এণ্ট্ৰি নকৰোঁ। আৰু এণ্ট্ৰি কৰিবৰ কাৰণে আমি মাৰ্কেটৰ স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ।
যিসকল প্ৰফেশ্যনেল প্লেয়াৰ বা যিসকলে আমাৰ তাত শিকিছে তেওঁলোকে এটা কথা ভালকৈয়ে জানে যে মাৰ্কেটত আমি এণ্ট্ৰি কৰিবৰ কাৰণে মাল্টিপুল স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ, যিটো এটা MRI কৰা চিটি স্কেন কৰা নিচিনা বস্তু হয়। মাল্টি স্কেনিং ছিষ্টেম, উইদাউট মাল্টি স্কেনিং ছিষ্টেম আমি কেতিয়াও ফাইনেন্সিয়েল মাৰ্কেটত এণ্ট্ৰি নকৰোঁ আৰু এণ্ট্ৰি কৰিব নালাগে। যদি আপুনি কৰে আপুনি এটা সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হ'ব। গতিকে ইয়াত মই বলিঞ্জাৰ বেণ্ড লৈছিলোঁ, ইয়াত পেৰাবলিক চাৰ লৈছোঁ, এটা চিম্পল ছিষ্টেম মই দেখুৱাইছোঁ। ইয়াত মই এতিয়া কমডিটি ক্ৰিপ্ট' বা আপোনাৰ ধৰক যিবিলাক আমাৰ গ্ল'বেল ইণ্ডাইচেছ আছে, গ্ল'বেল ফৰেক্স আছে, সেইবিলাকত কাম কৰিবলৈ হ'লে আমি বহুত অত্যাধুনিক টেকন'লজি এপ্লাই কৰোঁ। কিন্তু ইণ্ডিয়ান মাৰ্কেটত কেছ মাৰ্কেটত আপুনি ইনভেষ্ট কৰিবৰ কাৰণে চিম্পল ষ্ট্ৰেটেজি আপোনাৰ কাৰণে কাফি আছে, কিন্তু আপুনি ট্ৰেণ্ডটো কনফাৰ্ম কৰিব পাৰিব লাগিব আৰু মাল্টি স্কেনিং ছিষ্টেমটো জানিব লাগিব। কিন্তু ইণ্ডিয়ান মাৰ্কেট বুল মাৰ্কেট হয়, ইণ্ডিয়ান মাৰ্কেটত আমি বায়ে কৰিম, কিন্তু এইটো সময়ত আপুনি ইণ্ডিয়ান মাৰ্কেটত বাই কৰা সময় নহয়। তাৰ ছিগনেল কনফাৰ্ম হ'ব লাগিব, তেতিয়াহে আমি তাত বাই কৰিম। আৰু ডেইলি ফ্লাকচুৱেশ্যনটো কোনো প্ৰফেশ্যনেল ট্ৰেডাৰ বা ইনভেষ্টৰে চাই নাথাকে। 5 মিনিট, 10 মিনিট, 15 মিনিট, আধা ঘণ্টা, এঘণ্টা সেইবিলাকতো ইণ্ডিয়ান মাৰ্কেটত নইজ বুলি কয়, কিন্তু আমি ডেইলি ফ্লাকচুৱেশ্যনটো আমি চাই নাথাকোঁ। এইটো আপোনাৰ ডাঙৰ ট্ৰেণ্ড ল'ব লাগিব। আৰু যদি আপুনি ভাবিছে ইণ্টাৰ ট্ৰেডিং কৰি ইণ্ডিয়ান মাৰ্কেটত আপুনি কাম কৰিব, তেতিয়া আপুনি যদি সাংঘাতিক প্লেয়াৰ হয়ো, তেতিয়া আপোনাৰ হয়তো কিবা এটা প্ৰফিট হ'ব। প্ৰফিট হ'লেও আপোনাৰ তাৰ 50 to 60% কেপিটেল আপোনাৰ আল্টিমেটলি লছতে যাবগৈ। এইটো কিহৰ কাৰণে যায়, যিসকলে কৰি আছে তেওঁলোকে গম পাব। গতিকে সেইকাৰণে আমি সদায় পজিশ্যন ট্ৰেডিং কৰা দৰকাৰ বা ইনভেষ্টিং কৰা দৰকাৰ। আৰু যিসকল হাইলি এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে তেওঁলোকে মাৰ্কেটত জেনেৰেলি অপশ্যন চেলিং কৰে, অপশ্যন মাৰ্কেটত। এতিয়া চাওক, ইয়াত মাৰ্কেটটো প্ৰত্যেকটো মুহূৰ্ততে আপ ডাউন কৰি আছে, কিন্তু সেই আপ ডাউনটো চাই পেলাই আমি মাৰ্কেটত ট্ৰেড নকৰোঁ। তো আগৰ সময়ত যিবিলাক আজিৰ পৰা 20-30 বছৰ 40 বছৰ আগতে যিসকল পুৰণা প্লেয়াৰ আছে তেওঁলোকে মাৰ্কেটৰ ফ্লাকচুৱেশ্যন দেখি পেলাই ট্ৰেড কৰিছিলে, কিন্তু তাৰ ফলত তেওঁলোক কি হৈছে, আজি বহুত এটা হেভি কেপিটেল লছ হৈছে। গতিকে আহক আমি ফাইনেন্সিয়েল ট্ৰেডিং শিকোঁ আৰু ইনভেষ্ট